অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সৰুপথাৰ বিধানসভা সমষ্টিটো আজি একেখন বাকৰিতে ঝুমুৰ নৃত্য প্ৰশিক্ষণ আৰম্ভ হৈ গৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত সৰুপথাৰ ৰাজহুৱা খেলপথাৰত আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে যে এই সৰুপথাৰ সমজিলাৰ অন্তৰ্গত যি সৰুপথাৰ ৰাজহুৱা খেলপথাৰ আছে ইয়াত অসম চাহ জনগোষ্ঠীৰ যি আচলতে যুৱতীসকল আছে তেওঁলোকে এই যি ঝুমুৰ নৃত্য কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু বৰ্তমান সৰুপথাৰ ৰাজহুৱা খেলপথাৰ ঝুমুৰ নৃত্যৰে আচলতে মুখৰিত হৈ পৰিছে আৰু ইয়াত যথেষ্ট সংখ্যক অসম চাহ জনগোষ্ঠীৰ যে মহিলাসকল আছে বা যুৱতীসকল আছে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে গতিকে এক সুন্দৰ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে এইফালে তেওঁলোকৰ যে ঝুমুৰ নৃত্যৰ লগত সংগতি ৰাখি আচলতে খুব সুন্দৰভাৱে তেওঁলোকে ঢোল বাদ্য তেওঁলোকে বজাই থকা দেখা পোৱা গৈছে আচলতে কৰ্মশালা চলি আছে আৰু বৰ্তমান মোৰ লগত উপস্থিত আছে সৰুপথাৰৰ চক্ৰ বিষয়া গতিকে তেখেতৰ পৰা আমি অকণমান মতামত ল'ম কি ক'ব আচলতে বিধানসভা সমষ্টি ভিত্তিত যি অসম চাহ জনজাতিৰ যুৱতীসকলে বা যুৱকসকলে একেলগে একেখন বাকৰিত আচলতে ঝুমুৰ নৃত্য কৰ্মশালাত অংশগ্ৰহণ কৰিছে কেনেধৰণৰ আপোনালোকে আচলতে কামনা কৰিছে ইয়াৰ যোগেদি আমি 24 তাৰিখে যিটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় যিটো আমাৰ গিনেছ ৰেকৰ্ডৰ কাৰণে 8,000 নাচনী নাচিব তাতে আমাৰ আজি প্ৰথম দিনা আমাৰ আখৰা অলৰেডি আৰম্ভ হৈছে আমি সৰুপথাৰখন অসমৰ বেষ্ট টিম হিচাপে আমাৰ নাচনীখিনিক আমি অসমক দেখাবলৈ চেষ্টা কৰিম আৰু মোৰ সকলো নাচনী আমাৰ সকলোৰে মোৰ শুভেচ্ছা থাকিল আৰু সৰুবাসী ৰাইজৰ পৰা মই কোঅপাৰেশ্যন কামনা কৰিলোঁ আজি কিমান উপস্থিত আছে আজি আমাৰ 250 নাচনী আছে বৰ্তমান প্ৰেক্টিছ কৰি আছে 250 হয় আচলতে সৰুপথাৰক বেষ্ট টিম হিচাপে আচলতে তেওঁলোকে দেখুৱাবলৈ যত্ন কৰিব অসমৰ ভিতৰতে সৰুপথাৰৰ নাম যাতে উজ্বলি উঠে সেই অসমৰ যি চাহ জনগোষ্ঠী আছে জনগোষ্ঠীসকলৰ ভিতৰত যাতে সৰুপথাৰৰ দলটোৱে সকলোৰে মাজত শ্ৰেষ্ঠ দল হিচাপে আজৰি আনিবলৈ সক্ষম হয় সেই হিচাপে তেওঁলোকে আচলতে সকলো প্ৰকাৰৰ যত্ন অব্যাহত ৰাখিছে আৰু বৰ্তমান এনেধৰণে আচলতে সৰুপথাৰ ৰাজহুৱা খেলপথাৰত যি ঝুমুৰ নৃত্য কৰ্মশালা 4দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে অনুষ্ঠিত কৰিছে ইয়াত 250 গৰাকী আচলতে যুৱতীয়ে একেলগে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে গতিকে সৰুপথাৰ সমজিলাৰ অন্তৰ্গত সৰুপথাৰ ৰাজহুৱা খেলপথাৰত আজি প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে আচলতে খুব সুন্দৰভাৱে যি ঝুমুৰ নৃত্য প্ৰশিক্ষণ বা কৰ্মশালা আৰম্ভ কৰা দেখা গৈছে আমাৰ ৰিপৰ্টাৰ লাইভৰ দৰ্শকসকলে দেখিব পাৰিছে আমাৰ স্ক্ৰীনত খুব সুন্দৰভাৱে আচলতে যথেষ্ট সংখ্যক অসম চাহ জনগোষ্ঠীৰ যি আচলতে যুৱতীসকল আছে তেওঁলোকে এই যি ঝুমুৰ নৃত্য কৰ্মশালাত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু ইয়াত সুন্দৰভাৱে আচলতে সকলোৱে নৃত্য পৰিৱেশন কৰি থকা দেখা গৈছে বৰ্তমান সৰুপথাৰৰ আকাশ বতাহ ঝুমুৰ নৃত্যৰে আচলতে মুখৰিত হৈ পৰিছে আৰু ইয়াত সৰুপথাৰ সমজিলাৰ বিভিন্ন লোক উপস্থিত আছে আমি তেওঁলোকৰ পৰা বিভিন্ন মতামত ল'ম তাৰ আগতে মোৰ কেমেৰা সহযোগী যে জিনাতুল আছে তেওঁ সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছে ইতিমধ্যে মোৰ লগত উপস্থিত আছে সৰুপথাৰ সমজিলা আয়ুক্ত গতিকে তেখেতৰ পৰা আমি এই সন্দৰ্ভত মন্তব্য ল'ম কি ক'ব আচলতে যি একেখন বাকৰিতে অসম চাহ জনগোষ্ঠীৰ যি যুৱতীসকলে আজি সমষ্টি ভিত্তিক যি সৰুপথাৰ বিধানসভা সমষ্টি ভিত্তিক প্ৰশিক্ষণ লৈছে এইটো কিমান দিনীয়াকৈ চলিব আৰু ইয়াত কিমান সংখ্যক যুৱতীয়ে অংশগ্ৰহণ কৰিছে এইটো আমাৰ 4দিনীয়া প্ৰশিক্ষণ আমাৰ শিবিৰ হৈছে এইটো ইয়াতে আমাৰ আজি 28 তাৰিখৰ পৰা 31 তাৰিখলৈকে শেষৰ দিনাখন এটা ফাইনেল আমাৰ ৰিহাৰ্চেল হ'ব আৰু ইয়াতে আমি আমাৰ সৰুপথাৰ জিলাভিত্তিত মানে সমজিলাভিত্তিত আমি আমাৰ বিশেষ অনুষ্ঠান এটা পাতিম সামৰণি অনুষ্ঠান আজি ইয়াতে মুঠতে 250গৰাকীমান আহিছে পাৰ্টিচিপেণ্ট ইয়াৰ ভিতৰত আমি এতিয়া জিলাত আমাৰ টাৰ্গেট দিয়া হৈছে 725 গতিকে মুঠ 725গৰাকী নাচনী আমি বাছি ওলাব লাগে জিলাভিত্তিত তাৰপিছত
ইয়াৰ পৰা যিমান পাৰোঁ মেক্সিমাম আমি সৰুপথাৰৰ পৰা দিবলৈ ট্ৰাই কৰিম আৰু এইটো আমাৰ অতি গৌৰৱৰ বিষয় হৈ পৰিছে যে আমাৰ চাহ জনগোষ্ঠীৰ মানুহখিনিক বিশেষভাৱে আমাৰ বিশ্বৰ সন্মুখত আমি ঝুমুৰ নৃত্যটো দেখাবলৈ মানে সক্ষম হ'ম আৰু মই ভাবোঁ যে সৰুপথাৰৰ পৰা বিশেষভাৱে আমাৰ এই একদম ভাল টিম এটা গোটাম আৰু সৰুপথাৰৰ নাম যাতে এই বিশ্ব ৰেকৰ্ডত যাতে সৰুপথাৰৰ নামো যাতে ক'ৰবাত আহে। হয়, নিশ্চিতভাৱে আচলতে এই যি ঝুমুৰ নৃত্য কৰ্মশালা, এই কৰ্মশালাৰ যোগেদি আচলতে সৰুপথাৰ বিধানসভা সমষ্টিৰ পৰা যিসকল আচলতে যুৱক যুৱতীয়ে এই ঝুমুৰ নৃত্য কৰ্মশালাত অংশগ্ৰহণ কৰিছে, এই কৰ্মশালাৰ যোগেদি আচলতে তেওঁলোকে যি সৰুপথাৰ সমজিলাৰ তৰফৰ পৰা আচলতে অসমৰ ভিতৰতে এটা মানে সুন্দৰভাৱে তেওঁলোকে স্থান দখল কৰিবলৈ যত্ন কৰিম বুলি আমাক উল্লেখ কৰিছে। গতিকে ৰিপৰ্টাৰ লাইভ